মই ৰাতিপুৱা এতিয়া বজাইছে 8টা বজাতে উঠি মেলি আমি পিকনিক যাব ওলাইছোঁ চশমা পিন্ধি ওলাইছে একেবাৰে তলত গেঞ্জি নিপিন্ধে হিৰো আমাৰ এইটো এয়া তৰালি আমি সকলোখিনি গাড়ীত বহি ৰেডি হ'লোঁ বগীবিললৈ যাত্ৰা আৰু এয়া আমাৰ বাহঁত দুগৰাকী বায়ে মাংস কটাবলৈ ৰখি আছে এয়া সকলো বৰ্তমান আমি গৈ আছোঁ বৰ্তমান এফালে সকলো মোবাইলতে বিজি এফালে আমাৰ তৰালি চংকি বাকী এজনী ভেলেঙি কুচমুচকাই চিটৰ ওচৰত বহি আছে আৰু বাকী এয়া গৈ আছোঁ আমি সকলোৱে চাব আৰু বৰ্তমান চাব পাইছোঁহি আমি বৰ্তমান ডিব্ৰুগড় পালোহি ডিব্ৰুগড় খনিকৰ পাৰ্ক হয় আমি বৰ্তমান এতিয়া এডোখৰ জেগা ৰখিলোঁ কাৰণ আমাৰ চাহৰ লগত খাবৰ কাৰণে একো লোৱা হোৱা নাছিলে চ' এয়া লৈ আছে এয়া কমলা মই চিপছ ল'লোঁ বাৰু দেই 2 পেকেট চ' সকলো ইয়াত তৰালি বা মই বাকী গোটেইখিনিয়ে ৰৈ আছোঁ এতিয়া বৰ্তমান লোৱা হৈ গ'ল যাবৰ কাৰণে গাড়ীত উঠিব লৈছোঁ গৈ আছোঁ এতিয়া বৰ্তমান বগীবিল দলঙৰ ট্ৰল গেটখন বৰ্তমান বনাই আছে চাগে গম পোৱা হোৱা নাই বাৰু এতিয়ালৈকে আমি গৈ থাকোঁতে ৰাস্তাত হাতী এটা দেখা পালোঁ আমাৰ সকলোৰে ৰাতিপুৱাই গণেশ বাবাৰ দৰ্শন হৈ গ'ল এয়া আমি ফাইনেলি বগীবিল দলং পাই গ'লোঁ এয়া আমি বগীবিল দলঙৰ ওপৰত আচলতে আমি বগীবিল দলঙৰ ইটো পাৰেহে খাম বুলি ভাবিছিলোঁ পিকনিক চ' সেইটো কাৰণে আমি গৈ আছোঁ ইটো পাৰে এতিয়া বৰ্তমান আছোঁ আমি ব্ৰিজৰ ওপৰত চ' গৈ আছোঁ আৰু ব্ৰিজৰ ওপৰেদি এতিয়া আছোঁ ব্ৰিজৰ তলেদি গৈ আছোঁ আমাৰ পিকনিক প্লেজলৈ বুলি ফাইনেলি আমি পাই গ'লোহি পিকনিক প্লেচ এয়া আমাৰ পিকনিক প্লেচ এয়া পূজাবাইৰ লগতে ময়ো গৈ আছোঁ ভাল এডোখৰ জেগা চাবলৈ মানে ঠাই চাব য'ত নেকি সকলোৱে আমি ভালদৰে বনাই মেলি খাব পাৰোঁ এইফালে আমাৰ পোৱালিটো আৰু এইফালে গোটেইখিনি কিন্তু বহুতখিনি বগৰী আছে দেই গাইছ বগীবিলৰ তলত কিন্তু বহুত বগৰী আছে এইফালে আমাৰ ভেলেঙি দুজনী আমি গৈ আছোঁ এইফালে লাকি বাই আমি সকলোৱে গৈ আছোঁ ভাল এডোখৰ ঠাই বিচাৰি এইফালে গৈ আছোঁ বাৰু দেই এতিয়া কেনেকুৱা এডোখৰ ঠাই পাওঁ গম পোৱা নাই বাৰু এইফালে তৰালি বস্তু পাতি লৈ মেলি আহি আছে এইফালে লাকি বায়ো খৰি লৈ আহি আছে যিহেতু আমি ওপৰৰ পৰা তললৈ সকলোবোৰ বস্তু আনিবলগীয়া হৈছে সেইটো কাৰণে সকলোৱে মিলি মেলি আনি থকা হৈছে আৰু দেই আমাৰ পূজাবাই মূৰতে টোপোলা এটা আনিছে ইয়াতে চব চব্জি বস্তুবিলাক সোমাই আছে আৰু আধা আধি এয়া মই এয়া চব গাইজ বগীবিল দলং এইফালে সকলোৱে আমি চব্জি কটাত ব্যস্ত এইফালে তৰালি চংকি গোটেইখিনিয়ে এইফালে জুই জ্বলোৱাত পূজাবা লাগিবা আমাৰ বা মামী গোটেইখিনি আচলতে জুই জ্বলাবৰ কাৰণে ৰেডি কৰি আছে যিহেতু আমি গেছ নানিলোঁ জুইতে বনাম বুলি ভাবিছোঁ চাহ গৰম কৰি আছে চাগে চাহ গৰম কৰিবৰ কাৰণে ৰেডি কৰি আছে এইফালে মই চালাড বনাবৰ কাৰণে কবিটো ৰেডি কৰি আছোঁ এইফালে তৰালিয়ে ভেলেঙা লাগি মোৰ ফালে কি চাই আছিলে গম নাপালোঁ বাৰু দেই এয়া আমি গৈ আছোঁ পানী আনিবলৈ কাৰণ আমি অকল খাবৰ কাৰণেহে পানী আনিলোঁ কাৰণ গমো নাপালোঁ যে ইমান বেছি পানী আমাক লাগিব বুলি তো সেইটো কাৰণে আমি অকল খাবৰ কাৰণে আহিলোঁ তৰালি মই তৰালিয়ে কলা চৌ লৈ মেলি পানী আনিবৰ কাৰণে গৈ আছোঁ আপোনালোকে চাই থাককচোন আমি কেনেকৈ পানী আনো আচলতে পানীখিনি কিন্তু সিমান চাফা দেখা নাই দেই পানীখিনি অলপ লেতেৰা দেখিছোঁ এয়া তৰালিয়ে কলা চৌ গামলা লৈ মেলি পানী আনিবলৈ গৈছে কোনডোখৰ পৰা তুলিম আচলতে গমেই পোৱা নাই সিমান পানীখিনি চাফাও নহয় তো এয়া তৰালি আগতে গৈ আছে যিহেতু মোৰ ভৰিটো অলপ দুখ পাই আছিলোঁ সেইটো কাৰণে নামিবই পৰা নাই তৰালি আগতেই কিন্তু নামি মেলি গ'লেই দেই এইফালে বোলে তৰালিয়ে মাছ এটা দেখিছিলে মই চাবলৈ যাওঁতে মাছটো গুচিয়ে গ'ল গাইজ দেখিয়ে নাপালোঁ বাৰু তৰালিয়ে দেখাই আছিলে কিন্তু দেখিয়ে নাপালোঁ গাইজ চ' আমি পানী তুলি লওঁ এইখিনি পানীয়ে নিব লাগিব উপায় নাই আৰু গাইজ এইখিনি পানীয়ে শাক ধুব লাগিব চব্জি ধুব লাগিব উপায় নাই গাইজ এয়া পূজাবাই কেৰাহীত মাংস দিলেই দেই এয়া বনাই আছে আমাৰ কাৰিকৰ বুলিয়ে ক'ব পাৰি সৰু সুৰা সকলোতে তাই নহ'লে মানে নোহোৱা নিচিনাই হয় আৰু দেই আমাৰ ঘৰবিলাকত তো এয়াই পূজাবাই এইফালে আমাৰ চাহ খাবৰ কাৰণে হৈ গ'ল যিহেতু আমি চাকৰি লৈ নাহিলোঁ সেইকাৰণে চাহখিনিত অলপ চাহপাত তেনেকৈ আৰু খোৱা হৈছে আৰু সকলোৱে এইফালে চাহ আমাৰ মুনু গোটেইখিনি আৰু সকলোখিনিয়ে আমি চাহ খাবলৈ কাৰণে লৈছোঁ এইফালে তৰালি দেখিছেনে আচলতে আমি যাওঁতে সিমানখিনি মানুহ নাছিলে বাৰু দেই বেছিকৈ এইফালে মানুহ অলপকৈ আহিছে তো এয়া ফাইনেলি আমি বগৰী খাবলৈ কাৰণে আহিলোঁ বগৰী ইয়াতে যিহেতু বহুত বেছি বগৰী গছ আছে চ' এয়া বগৰী পাৰিবলৈ আহিছিলোঁ এয়া আধা খোৱা বগৰী আপোনালোকক গাইজ দেখাই দিছোঁ আৰু দেই এইফালে আমাৰ চয়নালী আৰু লুনাই বোলে চেলফি মাৰি আছে দেই গাইজ চেলফি তুলি আছে বোলে এয়া আমি ফাইনেলি আমি ভাত খাবৰ কাৰণেও হৈ গ'ল বগৰী খাই থাকোঁতে আচলতে ভাত খাবলৈ হৈ গ'ল গাইজ এয়া ভাতৰ থালিত বহিলোঁ আৰু
এয়া ভাতৰ চৌটো বোলে পূজাবাই মোকেই খাবলৈ কাৰণে কৈছে, গোটেইটো দিয়ে দিলে আৰু মোৰ ওচৰত। এইফালে সিহঁতে দুগৰাকী একাষৰীয়াকৈ বহি আছে, কিয় গাইছ নাজানো বাৰু দেই, কিবা বেয়াই পালে নেকি গম পোৱা নাই এতিয়ালৈকে বৰ্তমান। ফাইনেলি গাইছ আমাৰ সকলোৰে খাই হৈ গ'ল। চ' এয়া সকলোৱে যাব ওলাইছোঁ। এয়া মই যিহেতু আজিকালি সোনকালে কুঁৱলী পৰে, বহুত বেছি গধূলি হ'লে সন্ধিয়া হ'লে মানে কুঁৱলী পৰে, সেইটো কাৰণে আমি সোনকালে যাব লৈছোঁ, যিহেতু আমাৰ বহুত ডোখৰ যাবলৈ আছে। চ' এয়া তৰালি ছয়নালি গোটেইখিনি আমি ফূৰ্তি ফাৰ্তা কৰি গৈ আছোঁ আৰু গাড়ীৰ ভিতৰতে। বাণীৰে চেনেহৰ দীঘেৰে বিহুৱা